Good morning friends. ৰাতিপুৱা ভিডিওটো স্টাৰ্ট কৰি দিলো। এতিয়া সময় হৈছে 7:30 বাজিছে আৰু ভাবিলো ভিডিওটো আজি স্টাৰ্ট কৰি দিও খুব সোনকালে যেহেতু আজি আমাৰ এটা বিশেষ দিন। কালি আহি পালেহি আমাৰ আজি বিশেষ দিনটোৰ বাবে আহিছে। যেহেতু আমাৰ বিয়াখনো খুব সোনকালে পতা হৈছিল সেইবাবে ভাবিলো আপোনালোকৰ লগতো অকনমান শেয়াৰ কৰো কথাবোৰ। এও মোক চাবলৈ আহিছিল 2020 চনৰ 17 আগষ্টত যিমান দূৰ মোৰ মনত আছে আৰু 2 অক্টোবৰত আমাৰ দুইখন ঘৰে একলগ হৈছিল যেহেতু সেইদিনা মোৰ বাৰ্থডে আছিল। তেওঁলোকৰ ফালৰ পৰা আহিছিল। প্ৰথমতে মোক অকলে চাইছিল, আমাৰ নিজৰ দাদা এজনৰ সৈতে আহিছিল। তাৰ পিছতে তেওঁলোকৰ মা দেউতা সকলোখিনি আহিছিল ডাৰগাঁও আৰু 2 অক্টোবৰ দিনাই সকলো আমাৰ ঠিক হৈছিল। আমাৰ ৰিং চেৰিমনি ডেট আছিল 2021 চনৰ 17 জানুৱাৰী। তাৰ পাছতে আমাৰ বিয়াখন খুব সোনকালে পতা সিদ্ধান্ত লৈছিল যদিও লকডাউনৰ কাৰণে বিয়াখন পিছুৱাবলগীয়া হ'ল। যেহেতু ভাইটি আৰু আমাৰ বিয়া দুইখন একেলগে আছিল, কিন্তু আমাৰ দুইখন ঘৰে সিদ্ধান্ত ল'লে যে লকডাউন যেহেতু আহিলে বন্ধ বহুত বেছিকৈ দিয়ে তে অসুবিধা হ'ব বুলি বিয়াখন অকণমান পিছুৱাই দিলে। বিয়াখন হ'লগৈ আমাৰ আজি ডেটটোত 2021 চনৰ 26 নৱেম্বৰ তাৰিখে। আৰু সেই আগষ্টৰ 2020 চনৰ আগষ্টৰ পৰা বিশ্বাস কৰক মই এওক তেনেকৈ লগ পোৱা নাই। ইজনে সিজনক খুব কম সময়ৰ বাবে লগ পাইছিলোঁ, কাৰণ এখেত থাকে গুৱাহাটীত, বেংকৰ চাকৰি জানেই কিমান ছুটি পায়। তেনেকৈ 1-2 বাৰ লগ পাইছিলোঁ আৰু তাৰপিছত তেনেকৈ আমাৰ বিয়াখন হৈছিল। ভগৱানক ঈশ্বৰক চিন্তা কৰি বিয়াখন মই হোমক সাক্ষী কৰি আৰু ঈশ্বৰক চিন্তা কৰি বিয়াত বহিছিলোঁ। ভাবিলোঁ মা দেউতাৰ আশীৰ্বাদ সদায় থাকিব, গতিকে মা দেউতাই যেতিয়া চাই দিছে সেইবাবে বিয়াত বহিছিলোঁ আৰু ভগৱানৰ কৃপাত আজি ডেটলৈকে কোনোখিনি অসুবিধাৰ সন্মুখীন হোৱা নাই। ভালে ভালে আমাৰ বছৰকেইটা গৈ আছে। আজি 3 বছৰ হ'ল। জানেই মোৰ ভিডিঅ'ত দেখুৱাই থাকোঁ যে মোৰ এতিয়া কণমানি কন্যা সন্তান আছে। তাইও 2 বছৰ হ'বই আৰু 1 মাৰ্চত। তেনেদৰে আমাৰ পৰিয়ালটি খুব ধুনীয়াকৈ আমি চলি আছোঁ। বেছি একো নিবিচাৰোঁ, ভগৱানে ভালে ৰাখক সদায়। এনেদৰে যাতে আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ, সকলোৱে আশীৰ্বাদ কৰিব যাতে আমি আগলৈও এনেদৰে ভালদৰে জীৱনটো অতিবাহিত আছিলে। অকণমান আগফালে আহিছোঁ, ইমান ধুনীয়া ৰ'দ পৰি আছে আৰু ইমান ঠাণ্ডা পৰিছে, কিন্তু আজি ইমান ভাল লাগিছে ৰ'দটো পাই আৰু সোনকালে উঠিছোঁ গা পা ধুই আজৰি। আৰু আজি কৈছোঁৱেই ভিডিঅ'টো আৰম্ভণিতে যে আজি বিশেষ এটা জেগাত যাম, আমি বৰদোৱাত যাম। আপোনালোকক কৈ দিছোঁ মোৰ খুব মন এটা আছিলে। মোৰ এনেকুৱা ধৰক মোৰ বাৰ্থডে এনেকুৱা স্পেচিয়েল কিবা অকেজনত মোৰ যাব মন যায়, য'ত মোৰ মন যায় যাবলৈ, আৰু তাত মোৰ যাবলৈ মন যায়। মোৰ বৰদোৱা যাব মন আছিলে আৰু মা দেউতাক যদিও আমাৰ ঘৰৰ ওচৰতে, মই জামুগুৰিত আছোঁ, কিন্তু আমি গৈ পোৱা নাছিলোঁ। সেইবাবে ভাবিলোঁ আজি বৰদোৱা যাওঁ। সেইবাবে সোনকালে উঠা হ'ল আৰু আমি 9 মান বজাত ওলামেই। যিহেতু আমি শৰাই দিছোঁ 12 মান বজাত তাত নাম প্ৰসংগ আৰম্ভ হৈ যায়। আপোনালোকক সকলোখিনি দেখুৱাই থাকিম, তেন্তে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। লগতে মই এখেতক ধুনীয়া 2টি উপহাৰ দিছোঁ, আপোনালোকক স্ক্ৰীণত লগাই দিম, আপোনালোকে জনাবচোন। কাপোৰ দিয়ে থকা হয়, কিন্তু আজি মই কাপোৰ নাই দিয়া। আজি বহুত ধুনীয়া ভগৱানৰ মূৰ্তি 2জনা দিছোঁ আৰু ভাবিলোঁ এনেকুৱা বিশেষ দিনত তেনেকুৱা দিলে সদায় মনত থাকি যাব, সেইবাবে তেনেকুৱা বস্তুৱে দিব লাগে। মই ভাবোঁ, মোৰ মতামতটোহে জনাইছোঁ, সেইবাবে মই দিছোঁ। আপোনালোকক দেখুৱাম, লাগে কেনেকুৱা ভাবিব। দেহা মানুহ এয়া মোৰ কোলাত আহি গ'ল। তাইও ৰাতিপুৱা সোনকালে উঠে। হাই কৈ দিয়া, হাই হাই কৈ দিয়া, ভালকৈ কোৱা, বাই বাই। মাতে ফুটা নাই। কেনেকুৱা লাগিছে? এইফালে চাই দিয়া, অকণ পিছলৈ যোৱা, ধুনীয়াকৈ দেখুৱাই দিছোঁ, এনেইতো নকোৱাই। দি দিয়া, দেউতাক দি দিয়া, ভাগি যাব আকৌ। হোৱা এনিভাৰ্চাৰী বুলি দিছোঁ আৰু ময়ো। এইফালে চোৱা। আমি আহিলোঁ বৰদোৱালৈ।
এইখন হৈছে বৰদোৱা থানলৈ সোমাই যোৱাৰ প্ৰথম গেটখন আৰু এই গেটখনৰ দিয়ে আমি যাব লাগিব বৰদোৱা থানলৈ আৰু এইখন গেটৰ পৰা প্ৰায় 1.5 কিলোমিটাৰমানৰ ভিতৰতহে আছে বৰদোৱা থানখন আৰু এনেদৰে আমি গৈ আছোঁ এইটো ৰাস্তা বহুত ধুনীয়া হয় ৰাস্তা আৰু আমি আহি পালোহি আৰু আপোনালোকক সম্পূৰ্ণ ৰাস্তাটো মই দেখুৱাব নোৱাৰিলোঁ যেহেতু মই পিছত বহিছোঁ ফ্ৰণ্টত বহিলে ভিডিঅ' কৰিবলৈ সুবিধা হয় তথাপিও যিমানখিনি পাৰিছোঁ আপোনালোকৰ সুবিধাৰ বাবে মই ভিডিঅ'টো কৰি ৰাখিছোঁ যাতে আপোনালোকে তাৰ গোটেই নিয়মবোৰ বা সকলো থানৰে বেলেগ বেলেগ থাকে ন নিয়মবোৰ ইয়াত আমি গৈ পায়ে ধুনীয়াকৈ গাড়ী পাৰ্কিং কৰা জেগা আছে আৰু সকলোখিনি তাতেই পায় শৰাই আমি বাৰু লৈ গৈছিলোঁ কিন্তু সকলোখিনি পায় আপোনালোকে একো চিন্তা কৰিব নালাগে আৰু আপোনালোকে যদি কোনোবাই লং পেণ্ট চাৰ্ট পিন্ধি আহিছে তেন্তে আপোনালোকে সেই দোকানতে আপোনালোকে কাপোৰ চেঞ্জ কৰিও ল'ব পাৰিব আৰু যদি নলয়ও তেন্তে আপোনালোকে মেইন নামঘৰ ভাগত নোসোমালেই হ'ল বাহিৰত ধুনীয়াকৈ তেওঁলোকে কট পাৰি দিয়ে তাতে বহিবলৈ দিয়ে তাতে প্ৰসাদ দিয়ে কোনো তেনেকুৱা মানে সোমাবলৈ নিদিয়া তেনেকুৱা নিয়ম নাই খালি ভিতৰত সোমাব নালাগে আৰু সেইটো এনেও সকলোৱে জানেই যে ভিতৰত সোমাব নোসোমায় মানে কোনেও নোসোমায় আৰু আমিও তেনেকৈ দেউতাহঁত সোমোৱা নাই বাহিৰতে আছে বাহিৰতে ধুনীয়াকৈ কট পাৰিছে অকল দেউতাহঁত বুলিয়ে নহয় বহুত কেইজন মানুহ গৈছে তেনেকৈ যিহেতু দূৰৰ পৰা আহিছে আৰু নাজানো আৰু সেইবাবে আসলে হয় যে ধুতিখন লগত ৰখাটো বহুত বেছি দৰকাৰী নামঘৰলৈ বা থানলৈ গ'লে আমি আসলে এই কথাটো ভবাই নহয় যে দূৰৰ পৰা গুচি যাওঁ যে সেই ওচৰত বা নামঘৰত গ'লে সেইটো আহে মনলৈ যে ধুতিখন পিন্ধি যোৱা হয় কিন্তু সেই গাড়ীত দূৰলৈ গুচি গ'লে মানে সেইটো মনলৈ অহাই নহয় আসলে সেইটো বৰ দৰকাৰী হয় যি কি নহওক আমি ভগৱানক অন্তৰৰ পৰা ভাবিলেই হ'ল তথাপি ভক্তিভাৱে সেই অন্তৰৰ পৰা ভবাটোহে আসলে ডাঙৰ কথা আমি তেনেদৰে নামঘৰ ভাগ গোটেই চৌহদটো আমি চালোঁ আৰু তাতে পুখুৰী আছে বৰ ধুনীয়াকৈ মিউজিয়াম আছে সংৰক্ষিত কৰি ৰাখিছে গুৰুজনাৰ প্ৰত্যেকটো বস্তুৱে তাত ৰাখিছে আৰু আপোনালোকক সেইখিনিও দেখুৱাম গোটেইখিনি দেখুৱাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব এয়া দেখিছে নৈবেদ্য গৃহলৈ বুলি এনেকৈ ধুনীয়াকৈ দেখুৱাই দিছে আৰু ইয়াত আচলতে বিচাৰি পাবলৈ খুব সুবিধা সকলোতে এনেকৈ লিখা থাকে আৰু এইফালে আমি গৈ আছোঁ শৰাইভাগ দিবলৈ শৰাইভাগ দিয়ে আমি নামঘৰত বহিম যিহেতু প্ৰসংগ আৰম্ভ হৈছে আমি প্ৰায় 12 মানেই বাজিলে গৈ পাওঁতে যেতিয়া অকণমান দেৰি হৈছে আৰু দূৰো আছে 2 ঘণ্টামানেই লাগে আমাৰ ঘৰৰ পৰা আৰু প্ৰথম শৰাইভাগ দি লওঁ আৰু তাৰ পাছত আমি প্ৰসংগত বহিম ধুনীয়াকৈ আপোনালোকক সেইখিনি দেখুৱাই থাকিম আপোনালোকে ধুনীয়াকৈ মোৰ ভিডিঅ'টো চাই থাকিব পাৰিবি না আহিব পাৰিবি এয়াই হৈছে নৈবেদ্য গৃহ আৰু ইয়াতে শৰাইভাগ দিয়া হয় শৰাই লগতে আপুনি বন্তি জ্বলাবলৈ কাৰণে যদি তেল ধূপানে তেন্তে ইয়াতে দিব লাগিব আপুনি নিজাববীয়াকৈ জ্বলাব নোৱাৰে আৰু শৰাই অৰিহণা তেল ইয়াতে দি দিব লাগিব তেখেতসকলে তাত জ্বলাই দিম বুলি ক'লে আৰু আমিও তেনেকৈ আচলতে দি দিলোঁ কোনো জ্বলোৱা নাই তেখেতসকলে যিহেতু কৈছে আমি জ্বলাই দিম আৰু আমিও তেনেকৈ দি দিছোঁ আৰু আপোনালোকৰ সুবিধা হ'ব বুলিয়ে মই এইখন উঠাই আনিছোঁ যাতে কোনটো মাহত টাইমখিনি আপোনালোকে জানিব পাৰিব সেইবাবে মই সকলোখিনি উঠাই লৈ আনিছোঁ যিহেতু ভিডিঅ'টো আপোনালোকৰ সুবিধাৰ কাৰণে বনাইছোঁ সকলোখিনি আনিছোঁ আৰু আপোনালোকৰ ভিডিঅ'টোৰ যোগেদি ভাল পাব সকলোখিনি জানিব পাৰিব ইয়াৰ গোটেই নিয়মখিনি আৰু এয়া আমি 12 মান বজাতে নাম প্ৰসংগ আৰম্ভ হৈ যায় আমি 12:30 মান বজাত আহি নামঘৰৰ ভিতৰতে সোমাইছোঁহি আৰু এয়া দেখিছে এইফালে নাম
এনেকৈ চলিয়ে আছিলে আৰু সকলোখিনি কৈ দিয়ে সকলোকে সেৱা কৰিবলৈ বহাৰ পৰাই সেৱা কৰিছোঁ আৰু তেখেতসকলে আশীৰ্বাদ দিয়াৰ পাছতে একদম প্ৰসাদ দিয়ে তাতে প্ৰসাদ খাই যেতিয়া কুপন দিয়ে সেই প্ৰসাদ শৰাইখন দিয়াৰ লগে লগে শৰাই দিয়া কুপন লৈ গ'লেই আপোনালোকে প্ৰসাদ ল'ব পাৰিব আৰু এয়া আমাৰ ছোৱালীও কি ধুনীয়াকৈ সেৱা লৈছে সকলোৱে লোৱা দেখিছে যে তাইও লৈছে আৰু আপোনালোকক ভিতৰৰ ভাগ দেখুৱাইছোঁ তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকিব অকমান নগলে কিবা কৰিবলৈ তোমাক কৈছে মানে ইয়াত কিবা হৈ আছে যে নমো হৈ আছে তোমাক কৈছে এয়া কৈছে নহয় ভণ্টিয়ে পৰা আহি এইটো চাইডে আছে পুখুৰী ভাগ আপোনালোকক সকলোখিনি দেখাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টো কেনে পাইছে জনাবলৈ নাপাহৰিব আৰু যদি ভাল পাইছে প্লিজ এটা লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এয়া দেখিছে লাষ্টত আহি আমি তেজপুৰত পেট পূজা কৰি ল'লোঁ এয়া পিণ্ডত বহুত মন আছিলে আমাৰ এওঁ কৈয়ে থাকে সেইফালে গ'লে পিণ্ডত সোমাব লাগিছিলে আৰু আই লাভ তেজপুৰ এয়া আমি সোমালোহি তাতে ধুনীয়াকৈ এসাঁজ খাই মা দেউতা সকলোকে দাদাক সকলোকে খুৱাই ঘৰ পালোহি তেন্তে ভিডিঅ'টো আজিলৈ বাই